বহু আশা বহু আচলতে আমাৰ ওপৰত আস্থা বহু প্ৰেৰণা বহু উৎসাহ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় কাৰ্যনিৰ্বাহক সভাই এই অভাজনৰ ওপৰত পুনৰবাৰ যি গুৰু দায়িত্ব অৰ্পণ কৰিছে এই গুৰু দায়িত্ব সুচাৰুৰূপে নিষ্ঠা সততাৰে আগবঢ়াই নিবৰ কাৰণে সকলো পিনৰ প্ৰচেষ্টা আমি কৰিম। কিন্তু এটা কথা মই খুব ভয় খাইছোঁ যে অসমৰ যিটো সমাজ ব্যৱস্থা চাৰিওপিনে এচাম যুৱক যুৱতী আচলতে যি ধৰণৰ পৰিৱেশ ৰচনা কৰিছে বা এনেধৰণৰ কিছুমান পৰিৱেশত আমাৰ অভিভাৱকসকল আশংকাত ভুগিছে এই চাম যুৱক যুৱতীক সঠিক পথেৰে আমি লৈ যাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠনটোৱে আমি অনাগত ভৱিষ্যতৰ দিনত বিশেষভাৱে আগবাঢ়ি যাব লাগিব। আমাৰ যুৱক যুৱতীসকলক লৈ যে কেৱল সমাজ সুন্দৰ কৰিব পাৰিম এনে নহয়, সমগ্ৰ অসমীয়া জাতিটোক সমগ্ৰ অসমীয়া সমাজখনক আমি ৰক্ষা কৰিবৰ কাৰণে যি গুৰু দায়িত্ব এই গুৰু দায়িত্ব বহন কৰিবৰ কাৰণে আমি নৈতিকভাৱে আগবাঢ়ি আহিব লাগিব। আৰু আজি মহামান্য কাৰ্যনিৰ্বাহক সভাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেধৰণৰ এটা বিশাল অনুষ্ঠানৰ যুৱ সংগঠনৰ দৰে এটা অনুষ্ঠানৰ যি গুৰু দায়িত্ব এই অভাজনৰ ওপৰত পুনৰবাৰ অৰ্পণ কৰিছে তাৰ বাবে মই সমগ্ৰ আমাৰ মূল কাৰ্যনিৰ্বাহক সভাৰ সন্মানীয় পদাধিকাৰ বা সন্মানীয় মূল কাৰ্যনিৰ্বাহকৰ বিষয় সদস্য সমস্ত জনচৰণত মই কৃতজ্ঞতাৰে সেৱা নিবেদন কৰিছোঁ। আশা কৰিম অনাগত ভৱিষ্যতৰ দিনত জাতীয় জীৱনত আহিব পৰা প্ৰতিটো দিশত যাতে কেন্দ্ৰীয় সেৱা বাহিনীয়ে সঠিক পথেৰে যাতে আগবাঢ়ি যাব পাৰোঁ তাকে আশা কৰিছোঁ। আৰু সমগ্ৰ অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ কামনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলৰ আই মাতৃসকলৰ সেৱক সেৱিকাসকলৰ আমি আশীৰ্বাদ কামনা কৰিছোঁ, সহযোগিতা কামনা কৰিছোঁ। আৰু আজি এই শুভ মুহূৰ্তত আজি এই পবিত্ৰ গৌৰৱৰ মুহূৰ্তত পুনৰবাৰ সমগ্ৰ অসমবাসী ৰাইজলৈ কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা নিবেদন কৰিছোঁ।